আপুনি জানেনে আপোনাৰ এটা সৰু ভুলে আপোনাৰ শিশুৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। বহুত পেৰেণ্টছে ভাবে কি কণী খালে তেওঁলোকৰ স্বাস্থ্য অপকাৰ হ'ব, কণী খালে তেওঁলোকৰ লিভাৰত ফেট জমা হ'ব, তেওঁলোকে কণী হজম কৰিব নোৱাৰিব, কণী খালে তেওঁলোকৰ শৰীৰত কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যাব, কণী খালে তেওঁলোকৰ গা গৰম হৈ যাব। এই সকলোবোৰ কথা তেওঁলোকে ভাবে, কিন্তু এইবিলাক কথা সঁচা নহয়। কণী হৈছে এটা ছুপাৰ ফুড, এটা কমপ্লিট ফুড। কণীৰ যিটো বগা অংশ থাকে তাত বহুত পৰিমাণে প্ৰ'টিন থাকে, যিয়ে তেওঁলোকৰ স্বাস্থ্যৰ বিকাশত সহায় কৰে, তেওঁলোকৰ মাচল বিল্ডিং কৰে, তেওঁলোকক ওখ হোৱাত সহায় কৰে। আৰু কণীৰ যিটো কুহুম হয় তাত বহুত পৰিমাণে ভাইটামিনছ থাকে, যিয়ে তেওঁলোকৰ মগজুৰ বিকাশ কৰে, ব'ন হেল্থবিলাক ঠিক কৰে, হাড়বিলাক ষ্ট্ৰং কৰিব, তেওঁলোকৰ ইমিউনবিলাক ষ্ট্ৰং কৰে, ইমিউন ছিষ্টেমটো বহুত পৰিমাণে ষ্ট্ৰং হোৱা দেখা যায়। কণী খালে বহুতে ভাবে কি কলেষ্ট্ৰল বাঢ়ি যায়, কিন্তু কণী খালে কলেষ্ট্ৰল নাবাঢ়ে। কণীত থাকে গুড কলেষ্ট্ৰল, যিয়ে শৰীৰত গুড কলেষ্ট্ৰলৰ পৰিমাণটো বঢ়াই দিয়ে। এতিয়া কথাটো হ'ল কণী কেনেকৈ খাবলৈ দিব। যিবিলাক ল'ৰা ছোৱালীৰ বয়স 6 মাহৰ পৰা এবছৰত হয় তেওঁলোকে ডেইলি আধা কণী খাব পাৰে, আৰু যিবিলাকৰ বয়স এবছৰ ওপৰত হয় তেওঁলোকে ডেইলি 1 বা 2টা কণী খোৱাত আপত্তি নাই। কিন্তু ইয়াতো এটা কথা আছে যে কণীটো সদায় তেওঁলোকক খুব কম তেল বা বাটাৰত ফ্ৰাই কৰি খাবলৈ দিব, নহ'লে বা বইল কৰি খাবলৈ দিব। যদি বেছি ফ্ৰাই কৰে বা বেছি বাটাৰত ভাজি দিয়ে কণীটো, তেতিয়াহ'লে কণীৰ গুণাগুণবিলাক কমি যোৱা দেখা যায়। গতিকে দেখা যায় যে কণী খালে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি নহয়, কিন্তু স্বাস্থ্যৰ বিকাশহে হয়। গতিকে আপোনালোকে নিজৰ শিশুক কণী খাব দিব। কণী খালে তেওঁলোকৰ স্বাস্থ্য বহুত পৰিমাণে উন্নতি হ'ব। ধন্যবাদ।